Welcome to Ranjita's videos. মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজি মই তোমালোকৰ আপোন পাঠৰ শুনতকৈও মূল্যৱান পাঠৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিও নটিফিকেশন পাই থাকিবা। আজিৰ ভিডিও আৰম্ভ কৰো। ক্ৰিয়াকলাপ তোমালোকে কিতাপত চাবা, অৰ্থৰ সৈতে চিনাকি হওঁ আহা, কিতাপৰ পৰা মুখস্থ কৰিবা। ঠিক আছে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী, এতিয়া আমি আলোচনা কৰো। প্ৰথমে কোৱা তাৰ পিছত লিখা। ক, খাৰুৱা তেলক কিয় পনীয়া সোণ বুলি কোৱা হয়? কত আৰু কেনেদৰে খাৰুৱা তেলৰ উৎপত্তি হয় লিখা। কেনে ধৰণৰ অঞ্চলৰ পৰা খাৰুৱা তেল আহৰণ কৰিব পাৰি? খাৰুৱা তেল আহৰণৰ কাৰণে কেনে ধৰণৰ কৌশল অৱলম্বন কৰা হয় বুজাই লিখা। খাৰুৱা তেলৰ পৰা কি বস্তু উৎপাদন কৰিব পাৰি? ডিগবৈ তৈলক্ষেত্ৰৰ আৱিষ্কাৰ কেতিয়া কেনেদৰে হৈছিল? কূপ কি? খনন কাৰ্যত ব্যৱহৃত সঁজুলিসমূহক একেলগে কি বুলি জনা যায়? ভাৰতৰ প্ৰথম আধুনিক তেল শোধনাগাৰটো ক'ত আছে? মই তোমালোকক প্ৰথমতে মাতি শুনালো প্ৰশ্ন আগৰ দৰে, এতিয়া মই তোমালোকক উত্তৰ দিম। ঠিক আছে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী, তোমালোকে যেতিয়া ভিডিও চাবলৈ বহা তেতিয়া তোমালোকে নিজৰ কিতাপ লৈ বহিবা আৰু যেতিয়া মই তোমালোকক মাতি শুনাম তোমালোকে কিতাপত চাবা, মোৰ হাতৰ আখৰ বানান বুজি নাপালে মিলাই লিখিবা শুদ্ধকে। ঠিক আছে ক উত্তৰ চোৱা। মানুহৰ দৈনন্দিন জীৱন যাপনত খাৰুৱা তেলৰ গুৰুত্ব অপৰিসীম, সেইকাৰণে ইয়াক পনীয়া সোণ বুলি কোৱা হয়। খ, খাৰুৱা তেল পৃথিৱীৰ অন্তৰ্ভাগত আৰু মৃত গছ-গছনি আৰু প্ৰাণী দেহৰ পচন হৈ ইয়াৰ সৃষ্টি হয়, খাৰুৱা তেল উৎপত্তি হয়। গ উত্তৰ, শিল বা শিলাস্তৰৰ অঞ্চলৰ পৰা ইয়াক আহৰণ কৰিব পাৰি। ঘ উত্তৰ, খাৰুৱা তেল আহৰণৰ বাবে ভূতত্ত্ববিদসকলে পৰীক্ষা-নিৰীক্ষাৰ সহায়ত একোখন চিত্ৰ তৈয়াৰ কৰি লয়। পৰীক্ষা-নিৰীক্ষাৰ পৰা পোৱা তথ্যসমূহক কম্পিউটাৰত পুনৰ প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰা হয়। এনেদৰে কৌশল অৱলম্বন কৰা হয়। খাৰুৱা তেলৰ পৰা ডিজেল, পেট্ৰল, তাৰপিছত তোমালোকে কিতাপত চাবা, কেৰাচিন, ৰন্ধন গেছ, প্লাষ্টিক, ৰবৰ, বিভিন্ন ঔষধ, সাৰ, বিস্ফোৰক পদাৰ্থ, কৃত্ৰিম সূতা, মম, ৰং, চাবোন, ভেসলিন আদি বস্তু ইয়াৰ পৰাই প্ৰস্তুত কৰা হয়। ঠিক আছে তোমালোকে ইয়াৰ পৰা লিখি ল'বা, বানান ভুল নহ'ব তেতিয়া। ডিগবৈ তৈলক্ষেত্ৰৰ আৱিষ্কাৰ 1882 চনত হৈছিল। ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটা লিডু পাইপলাইন নিৰ্মাণ কৰাৰ সময়ত এই তৈলক্ষেত্ৰৰ আৱিষ্কাৰ হৈছিল। খাৰুৱা তেলৰ অনুসন্ধানত খন্দা দ গাঁতবোৰক কূপ বোলা হয়। খনন কাৰ্যত ব্যৱহৃত সঁজুলিসমূহক একেলগে ৰিগ বোলা হয়। ভাৰতৰ প্ৰথম আধুনিক তেল শোধনাগাৰটো ডিগবৈত আছে। এতিয়া আমি আলোচনা কৰিম ক অংশৰ লগত খ অংশ মিলাই লিখা। ক অংশ খ অংশ। উৎপত্তিস্থল কোনো বস্তুৰ উৎপন্ন হোৱা ঠাই। প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ পৰা পোৱা সম্পদ। তৈলক্ষেত্ৰ তেল উৎপন্ন হোৱা ক্ষেত্ৰ। প্ৰাকৃতিক গেছ তৈল ভাণ্ডাৰবোৰত সৃষ্টি হোৱা গেছ। ভূগৰ্ভ পৃথিৱীৰ অন্তৰ্ভাগ। তোমালোকেও লিখি ল'বা। ঠিক আছে 3 নম্বৰ চোৱা, উদাহৰণত দেখুওৱাৰ দৰে আন শব্দ গঠন কৰা। সাগৰ সাগৰীয়, নাটক নাটকীয়, স্বৰ্গ স্বৰ্গীয়, নৰক নৰকীয়, বিভাগ বিভাগীয়। 4 চোৱা, বিপৰীত অৰ্থবোধক শব্দ লিখা। মই তোমালোকক উত্তৰ দি আছো। ঠিক আছে 4 নম্বৰ উত্তৰ, মৃত জীৱিত, নতুন পুৰণি, উন্নত অনুন্নত, স্পষ্ট অস্পষ্ট, সহজ টান, বৃহৎ সৰু। ব্যৱহাৰ অপব্যৱহাৰ, নিৰাপদ আপদ, বুদ্ধি মূৰ্খ, দুৰ্বুদ্ধি। ঠিক আছে 5 চোৱা, একে অৰ্থবোধক শব্দ লিখা। মই তোমালোকক উত্তৰ দি আছো।
বিন্ধা সৰু ফুটা ছিদ্ৰ উৎপন্ন উৎপাদন কৌশল বুদ্ধি চহকী বিলাসী শোধন পৰিষ্কাৰ ভাণ্ডাৰ সম্ভাৰ বা ভঁৰাল আশা ৰাখিছোঁ তোমালোকে আজি ভিডিঅ' ভালকৈ বুজিছা বুলি তোমালোকে যদি নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা তোমালোকৰ কিতাপৰ হিন্দীৰ বহুতো পাঠৰ প্ৰশ্নৰ উত্তৰ মোৰ চেনেলত আছে তোমালোকে এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা আজি ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিলোঁ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা ধন্যবাদ